Hello everyone, good morning. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে, সুস্থ হৈ আছে আৰু বহুত বেছি হেপী হৈ আছে। আপোনালোকৰ চাগে নিশ্চয় বিহু ভালে গ'ল, মোৰো ভালে গ'ল। এইবাৰ মানে প্ৰত্যেকবাৰ বিহুতে কাহ হয়, দৈ খায়। এইবাৰ দেখোন হোৱা নাই, মানে মোৰ ভালকৈ গৈছে বাৰু। আৰু দৈ চৈ খাই কিছুমানৰ হয় ন কাহ চাহ, মোৰ এইবাৰ হোৱা নাই। মানে প্ৰত্যেক বছৰে মোৰ হয় কাহ, বিহু খাবলৈ নোৱাৰা হৈ যাওঁ দৈ খাবলৈ। এইবাৰ হোৱা নাই। মই এতিয়া ৰাতিপুৱা যিহেতু মোৰ পেটটো বহুত বেছিকৈ ওলাই গৈছে, সেইকাৰণে কুহুমীয়া পানীৰ লগত মৌ এগিলাচ খাই লওঁ ৰাতিপুৱা খালী পেটত। আৰু আজি আছে ৰিয়মৰ স্কুলত এনুৱেল প্ৰগ্ৰেম। স্পৰ্টছখিনি হৈ গ'ল, আগতে এনুৱেল প্ৰগ্ৰেম আছে, পাতিছে আৰু গতিকে সি তাৰো দুটা আছে বোলে কিবা। ফাৰ্ষ্ট টাইম সি এইবাৰ ষ্টেজত উঠিব, কি হয় নাজানো। ফাৰ্ষ্ট মই ৰেডি হৈ তাৰ কাৰণে ব্ৰেকফাষ্টটো বনাই লওঁ, আলু পিটিকা ভাত। মই মানে মৌ পানী খাই তাৰপিছত তাক উঠাব আছে, সেইখিনিয়ে। আৰু মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। আজি আমাৰ ৰিয়মৰ স্কুলত এনুৱেল প্ৰগ্ৰেম আছে। হা কৈছে তাইও যাব বোলে। শ্বুট কৰি দিয়ে জানো টি চাৰ্টটো? বেয়া দেখিব নেকি? নাপায়। চাওঁ ৰিয়ম, ভালকৈ থাকা ন, এবাৰ চাওঁ। আজি ৰিয়মহঁতৰ এইটো ড্ৰেছ দিছে, ৰেড টি চাৰ্ট, হোৱাইট ট্ৰেক পেণ্ট আৰু হাতত হোৱাইট ৰিবন। এনিটাইম তাইৰ কাৰণেও পৰ্চনতে থাকে দেখোনে। সেইটো এতিয়া মই ৰেডি হওঁ পটাপট, ময়ো যাম লগত। মই ৰেডি হৈলোঁ। তুমি কি কৰিবা? সি স্কুলতে বোলে কিবা গ্ৰুপ ডান্স এটা নাচিব, গায়ে নলৰে কি নাচিব। আৰু এটা ঘৰতে কবিতা এটা শিকাইছোঁ, কবিতা আনি কি যে অফুলটো যে সেইটোকে পাৰিবানে? অফুলটো মই ৰেডি হৈ পুলহঁতৰ ঘৰলৈ আহিছোঁ। সিহঁতে আজি ব্ৰেকফাষ্ট কৰিব মাতিছে, মানে বিহুৰ চুঙা পিঠা খাবলৈ। এইফালে দেৰি হৈছে। পুল বাঢ়া আপোনাক বাতিত সাজিবই দিছোঁ। তাইও যাব মোৰ লগত, মই য'তে যাওঁ সেইজনী ওলাই ক'তো এৰি থৈ যাবই নোৱাৰোঁ। কালি আমি কিবা এটা আলোচনা কৰিহে আছিলোঁ ঘৰত, 26 জানুৱাৰী কিবা এটা প্ৰগ্ৰেম। তাই ফোন কৰি এওঁ সুধিছে, বাবুদা হ'বনে? ক'তো এৰি থৈ যাবই নোৱাৰোঁ তাইক। খাই লওঁ ৰ'ব। থিয় খাইছা নেকি? চাহ তাহ নালাগে খুৰী, দেৰি হৈ যাব। দেৰি হ'ব খুৰী, এওঁ ৰখি আছে। বাবুদা খং উঠিব। সিহে লৈ গৈছে ৰিয়মক। মই মিঠাই নাখাওঁ, নাৰিকল লাও খাওঁ। দেৰি হৈছে, জলদি পানী মানে মই কালিয়ে ভাবিছোঁ আজি ৰাতিপুৱা চুঙা গৰম কৰি মুলিক মাতিম। তিল পিঠা নাখাওঁ, মই নাৰিকল পিঠাটো খাম। আৰু একো নাখাওঁ, দেৰি হৈছে। মুখত চুবাই আহিছোঁ। ৰিয়মক লৈ গ'ল এওঁ। বোলে আজি মাকে কৈছে ৰাতিপুৱাই উঠিছে যেন তাইহে ৰিয়মৰ মাক। আজি ফাৰ্ষ্ট প্ৰগ্ৰেম, ফাৰ্ষ্ট টাইম ষ্টেজত উঠিব সি। ষ্টেজত উঠিছে, নাচিব ফাৰ্ষ্ট। অ'কে, এতিয়া গৈ লওঁ। আমি আহিব অকণমান দেৰি হৈ গ'ল, প্ৰগ্ৰেম ষ্টাৰ্টে হৈ গ'ল। অকণমানি মাইনাবোৰৰ কিছুমান প্ৰগ্ৰেম মিছে কৰি দিলোঁ বাৰু, একো নাই। মই এতিয়াৰ পৰা চাব পাৰিম আৰু এনুৱেল ডে এক্সাম। আৰু সৰু হৈ থাকোঁতে চাই ভাল লাগে ন। আৰু মই এই ভিডিঅ'টো এইকাৰণেই কৰিছোঁ যাতে ৰিয়মৰ ডাঙৰ হ'লে চাব পাৰে, তাৰ স্মৃতি হৈ থাকে। সি কি কৰিছিলে সৰুতে, কেনেকৈ সি নাচিছিলে। আৰু এইটো হ'ল ৰিয়মৰ ডান্স।
jump around. Jump, jump, jump around. Touch the sky and touch the ground. Touch the sky and touch the ground. Shake, shake, shake your hips. Shake, shake, shake your hips. I know a song and it goes like this. I know a song and it goes like this. Na na na. প্ৰগ্ৰাম চলি থকাৰ মাজতে ককাকবিলাকক ইনভাইট কৰিছিলে এনুৱেল ডে'ৰ কাৰণে আৰু তেওঁলোকক সম্বৰ্ধনা জনালে আৰু তেওঁলোকৰ ককাকবিলাকক হতুৱাই নাতিবিলাকক প্ৰাইজ ডিষ্ট্ৰিবিউট কৰিছে। সেইটোৱে মোৰ ভাল লাগিল। ককাকবিলাকে নিজৰ নাতিকেইটা নহ'লেও মানে বেলেগৰ নাতি হ'লেও প্ৰাইজ দিব পাৰিছে। সেইটো এটা ভাল লগা মুহূৰ্ত নহয় জানো? মোৰ এই বস্তুটো ভাল লাগিল। Oh full, oh full Nokia, Guru Aka, Monofulinkia, Guru Aka, Guru Share Guru. Oh full Nokia, Guru Aka, Monofulinkia, Guru Aka, Guru Share Guru. Nahankia, Guru Anhone Bhani Devano Hinkia, Oranhone, Bhani Diokia, Guru Shere, Guru Noroka, Guru Shere, Guru Noroka, Mono Nahankia, Mono Horigodia. Korigotere, Koridia, Mono Nadhinkia, Korigote, Korinidiokia, and Honey at the Bhani. Bagate Katiti, Kainukia, August, Hunkamuka, Magere, Borgundika, Hunkamkia, Ormes, Borgundiokia, Clear to look at Hunkam. Upako Kabukitu, Manarinkia. আৰু ৰিয়মহঁতৰ এইটো প্ৰগ্ৰেম চাওকচোন, আমি যেনেকৈ স্কুল উইকৰ লাষ্ট ডে দিনাখন যেনেকৈ সাংস্কৃতিক প্ৰগ্ৰেম থাকে সিমান পূৰা ফূৰ্তি কৰোঁ। যেনেকৈ লাষ্ট প্ৰগ্ৰেমটোত চব উঠি যাওঁ ষ্টেজত, ছাৰ মেম আৰু আমি ষ্টুডেণ্টখিনি। ৰিয়মহঁতৰো ছেম, মেমহঁতে কাষত গান গাই আছে আৰু যিখিনি ষ্টুডেণ্ট মানে পাৰ্টিচিপেট কৰিব বিচাৰে তেওঁলোকে ষ্টেজত সেইটো পাৰ্টিচিপেট একো গান গোৱা নাই, কিন্তু ইমান চিঞৰ বাখৰ আৰু মাইকটো লৈ ইমান ফূৰ্তি কৰিলে। সেইকাৰণে এই মই ক্লিপটো ৰাখি থৈছিলোঁ, ৰিয়মে ডাঙৰ হ'লে চাব পাৰিব তাৰ মেমৰি হিচাপে। এইফালে মই আৰু ৰিয়ম স্কুলৰ পৰা আহি পালোঁ আৰু মানুহজন দেখিছেনে এই ওপৰত উঠি বগৰী পাৰি আছে। হা কোনটো ধৰি এই হাততে পৰিছে। মই সৰু কটাই এখন আছে। খাওঁ ৰ'ব, মানে এইটো ছিজনত ফাৰ্ষ্ট টাইম খাব লৈছোঁ। কি ধুনীয়া টেষ্ট। বতৰৰ বস্তু খাই ভাল লাগে ন? আমৰ দিন আম, কমলাৰ দিনত কমলা বাৰু এতিয়াও আছে, এতিয়া বগৰী। জ্বলা পুৰা দিছে। দুপৰীয়াৰ ভাত সাজ বতুৱা শাকেৰে মাগুৰ মাছ বনাই থৈছিলে, দালি, ওলকবিখন একদম জ্বলা দি বনাইছে আৰু চালাড। খাই লওঁ দেই। মোৰ যে এইখিনি বস্তু ইমান টপা দেখা যায়, সেইকাৰণে মই অকণমান এনেকৈ আনিলোঁ ভিডিঅ' বা ফটো চটো উঠিব হ'লে, নহ'লে নিজকে মই কিবা দেখোঁ। কথাবোৰ লাহে কৈ আছোঁ কিয় গম পাইছেনে? ৰিয়ম শুই আছে, সি স্কুলৰ পৰা আহি অকণমান সময় শুলে। আজি এতিয়া বেছি সময় শুবলৈ নাপাব, তাৰ কাৰণে আৰু এটা আজি নতুন দিন হয়, সি আজিৰ পৰা কমফুট জইন কৰিব।
চাউলিন কম্ফু আমাৰ ঘৰৰ ওচৰতে শিকায়, গতিকে তাক আজি মানে তাৰ কম্ফু ইণ্টাৰেষ্ট আছে। টিভিটো যদি সি দেখি থাকে মা মই একদম ধিচুম দেউতাকৰ লগত খেলি থাকে যে, দেউতাকে নিজে ক'লে আৰু তাক দি দিম বুলি কম্ফুত। গতিকে তাক লৈ এতিয়া মই কম্ফুত যাম। তাৰ ড্ৰেছটো আহি পেলাই চিলাব দিছিলে, ব্লেক কালাৰ। সেইটো মানে পিন্ধাকলৈ খুব এক্সাইটেড, নুশুৱে কিজানি মা তুমি মোক মাতি নিদিবা বুলি, কিন্তু খুৱাই দিলোঁ। নহ'লে আকৌ ভাগৰ লাগিব নহয়, আজিৰ পৰা আকৌ বেছি হেৰিয়া হ'লে বেছি কষ্ট হ'ব ন, সেইটো কাৰণে এতিয়া কিমান কি হয় নাজানো আৰু। কিন্তু সি টিভিত চাই মানে ধিচুম পাৰা হৈ যায়। শুই থাকিলে এনেকুৱা লাগে যেন একো নাজানে, শান্ত শিষ্ট, দুুনীয়াখনৰ কথা একো নাজানে, একদম ভাল ল'ৰা, একদম দুষ্ট কৰিব নাজানেই। আৰু আজি তাৰ স্কুলৰ প্ৰগ্ৰেমত কি হ'ল, ডান্সটো বাৰু ডান্সে স্কুলত যি শিকাইছে সেইটোৱে, যোনটো পয়েম সি গাইছিলে, যোনটো পয়েম তাক শিকাইছিলোঁ ঘৰৰ পৰা, তাৰ ধুনীয়াকৈ মুখস্থ আছে। মানে এতিয়া লগে লগে শিকোৱা নহয় আৰু, কেইদিনমান আগৰ পৰা শিকাইছিলোঁ, তাৰ ধুনীয়াকৈ মুখস্থ আছিলে। তাতে গৈ ষ্টেজত উঠি পাহৰি গ'ল। কাৰণটো কিয় গম পায়নে? সি ষ্টেজৰ পৰা বোলে বহুত মানুহ দেখাৰ নিচিনা পালে, সেইটো কাৰণে। তাক মই নিজৰ মুখেৰে কোৱাম হা, মানে আহি লওক কম্ফুৰ পৰা, তাৰপিছত যেতিয়া সন্ধিয়া পঢ়াৰ সময়ত বা যিকোনো সময়ত মই তাৰ নিজৰ মুখেৰে ক'ম। সি বোলে কৈছে মই ইমান ষ্টেজৰ ওপৰত মানুহ দেখিলোঁ, মোৰ বোলে কিবা ভয় লাগি গ'ল, সেইকাৰণে পাহৰি গ'লোঁ। ঠিক আছে, তাক মই এতিয়া মাতো টোপনিৰ পৰা, 3:15 হ'ল, 3:30 পৰা কম্পু ষ্টাৰ্ট। তাক মাতি পেলাই ফুচু উঠা। ইয়াত টোপনিৰ এক্টিং কাক কয়? আমাৰ ইহঁত দুটাৰ পৰা শিকিব লাগে। সেই দুটাৰ পৰা টোপনি এক্টিং শিকিব লাগে ন। ইয়াত টোপনি এক্টিং মাই কৰি আছে। প্ৰিয়ম কম্ফুত যাবানে? উঠা, তই মেহেন্দিটো চাওঁ হাতৰ। তোমাৰ কাৰ মৰম? দেউতাৰ মৰম? এই মাৰ মৰম হ'লে আৰু ব্লেক কালাৰ হৈ গ'ল হয় ন? সেইটো কাৰ মৰম? উঠা, ড্ৰেছ পিন্ধি যাবানে আজি? উঠা। चलो ইয়াতে কৈ থাকিবানে যাবাগে? সেইটো কি পাঞ্চ আছিলে? উঠা, চোলাটো পিন্ধা। ধুনু চোলাটো পিন্ধা। কি? মাৰ বাৰী? টি চাৰ্টটো ইন কৰি দিবা, শ্বুট কৰি দিবা। চাওঁ বা ল'ৰাটো কেনেকৈ এইফালে কৰাচোন, এইফালে কৰাচোন, চাওঁ। অ' ধুনু চাওঁ, পাঞ্চ মাৰি দিয়াচোন। এই মুখে মাৰিছা। যোৱা, মই ইয়াতে আছো দিয়া, তুমি যোৱা। ভিডিঅ' মোক চোৱাচোন।
ৰিয়ম আৰু এটা সেই অকণমানি মাজত যেজনী ছোৱালী আছে ৰিয়মক থৈ আহি গ'লোঁ তাতে বেছি থকা নাই আৰু তাৰ মনটো ডাইভাৰ্ট হৈ যাব বুলি আৰু যিখিনি মানে আমাৰ ঘৰৰ ওচৰৰে বেছিভাগ আৰু তাৰ চিনাকিয়ে সেইকাৰণে ইমান প্ৰব্লেম নাই সি থাকি যাব আৰু যোনজন টিচাৰ হয় সেইজন এওঁৰ ফ্ৰেণ্ডে হয় সি ইমান আমনি কৰিব নালাগে আৰু তাৰ ইণ্টাৰেষ্ট আছে যেতিয়া তাৰ ছুটী 5:30 হ'ব 5:30 এতিয়া অকণমান এনেই থাকোঁ অকলে মাইনাতে কি কৰিছ পঢ়ি আছোঁ পঢ়িছা কি পঢ়িছানো এখন এই যে খোৱাৰ পিছত আৰু খোৱাৰ আগত হাত ধুব লাগে তুমি দি খোৱা বক্স কৰি ৰাখিব লাগে বক্স কৰি কভাৰ কৰি অঁ কভাৰ কৰি যি খোৱা সি কৈছে বক্স কৰি ৰাখিব লাগিব বোলে কভাৰ কৰি ৰাখিব গুড আৰু তেনেকে দিয়ে তুমি দি খোৱা আগতে ধুই ল'ব লাগে ফুচবোৰ হয় নেকি ফ্ৰুটছবোৰ ধুই ল'ব লাগিব তাৰপিছত হ'ল তুমি থালত দি লোৱা তাকে খাবা ৱেষ্ট কৰিব নালাগে তুমি কিয় নাখাওঁ কৰি থাকা চব খাই দিম আজি পাইছোহে মই কিতাপত আহিছোৱে হয় নেকি কিতাপখন দলিয়াব পাইনে ঘৰত চৰাইবোৰ আহি থাকে আৰু তোমাৰ ঘৰত পাপি আছে বুলি চৰাই আহিলে চৰাইক চাউল দিবা আৰু জগ থাকিলে খানা দিবা জগ চাফা কৰিবা জগৰ লগত খেলিবা হয় নেকি দেউতাক কোৱাচোন দগ আনি দিবলৈ জগক বহুত মৰম কৰি ৰাখিবা আৰু চাফা কৰি ৰাখিবা বিল্লি থাকে যদি পানী দিবা সেইটো কথা তাৰপিছত কথা এটা কোৱাচোন মোক তুমি যে আজি অফুলটো যে ভুল কৰিলা আধা যে পাহৰি থাকিলা কিয় পাহৰি গ'লানো পাহৰা নাই ইমান ওপৰত ষ্টেজৰ পৰা তলৰাই ইমান মানুহ দেখিছিলোঁ ভয় খাই গ'লোঁ আজি ৰিয়ম ফাৰ্ষ্ট টাইম ষ্টেজত উঠিছিলে মানে ফাৰ্ষ্ট টাইম সি মাইকো মানে সেনেকৈ লৈছে মাইক্ৰফোন তাৰপিছত ধুনীয়াকৈ এটা কবিতাটো মুখস্থ সি মোক আহি পেলাই কৈছে যে মা মই কিয় পাহৰি গ'লা তুমিতো ভালকৈ জানিছিলা কবিতাটো সি কৈছে যে কি ষ্টেজৰ পৰা বোলে সি ঢেৰ মানুহ দেখা পালে সেইকাৰণে তাৰ উগুল ঠুগুল লাগি গ'ল হয়নে মই তেতিয়া মেমে কৈছে যে মোৰ গানটো শুনি মেমে পগলা হৈ গৈছে নাই কোৱা ভাল লাগিছে বুলি কৈছে মানে ফাৰ্ষ্ট টাইম ষ্টেজত উঠিছে এইবাৰ প্ৰথম ভয়টো ভাঙিলে এতিয়া ষ্টেজৰ পৰা বেছি মানুহ দেখা পাবাই মানুহবোৰে চবেই তোমাৰ ফালে চাই থাকিব আকৌ তুমি কিমান ধুনীয়াকৈ কৰা মানুহ সেইকাৰণে মুখলৈ চাব নালাগে মই কৈছোঁ যে ওপৰলৈ চাবা বেলেগ জেগালৈ চাবা মানুহবোৰৰ মুখবোৰলৈ কিয় চালানো সেইকাৰণে পাহৰি থাকিলা আকৌ কি কৈছা তোমালোকে কি খাবা জানা আপেল মেংগো চেৰি বানানা গ্ৰেপ কমলা কমলাটোক ইংলিছত কি বুলি কয় অৰেঞ্জ অঁ তেতিয়াহ'লে এইটো গুৱাভা খাব লাগিব আৰু এইবিলাক চোৱা
ফ্ৰুটছ তুমি ইয়াত কোনটো ফ্ৰুটছ খোৱা কোৱাচোন আপেল আপেল আৰু কিমান খোৱা আপেল অকণমান আপেল চেৰি বানানা কমলা খোৱা কমলাটোৱে খোৱা তাৰ বাহিৰে একো নোখোৱা হয়নে গুৱাভা খাওঁতো গুৱাভা খোৱা বা সৰুতে নাখাইছিলো নেকি নাখাইছিলা তুমি সৰুতে খাইছিলো দিয়া এতিয়া বাই বাই দিয়া মোৰ আজি এই ভিডিঅ'টো এইখিনিতে শেষ কৰিব লৈছোঁ আকৌ এটা নতুন ভিডিঅ' আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ আৰু সদায় কোৱাৰ নিচিনাকৈ আজিও কৈছোঁ যে মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব যাতে আহি থকা আপোনালোকে সকলোবোৰ ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে চাবলৈ পায় আজিলৈ বাই বাই